নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি আকৌ আৰু এটা আইটিআই ৰিলেটেড ভিডিও লৈ আহিছো বহুত দিনৰ মূৰত। আশা কৰিছো আপোনালোকৰ ভাল লাগিব। আপোনালোকে মোক বহুতে কমেন্ট কৰি আছিল যে ৰেংক জেনাৰেশন কেতিয়া হ'ব আৰু ফাৰ্স্ট কাউন্সেলিং কেতিয়া হ'ব আৰু লগতে এডমিশন আমি কেতিয়া ল'ব লাগিব। ফাৰ্স্ট কোৱেশ্চন তো হল ৰেংক জেনাৰেশন কেতিয়া হ'ব। এটো আপোনালোকে বহুতে মোক সুধিছে বহুবাৰ কমেন্টত। আজি ভাবিলো আপোনালোকৰ কোৱেশ্চনটোৰ এনসাৰ দি দিও। বহুলক পিছে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। আৰু এটা কথা ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাই দিও, যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয়, যাতে যেতিয়াই মই নতুন ভিডিও আপলোড কৰো আপোনালোকে নটিফিকেশনসমূহ পাই থাকে। ITI ৰিলেটেড যিকোনো নটিফিকেশন চাবলৈ হলে সৰ্বপ্ৰথমে যাব লাগিব গুগল বা ক্ৰম ব্ৰাউজাৰত। যাইফালে সাৰ্চ কৰিব লাগিব আসাম ITI বুলি। সাৰ্চ কৰিলে এনে ধৰণৰ এখন পেজ খোল খাব। অকমান স্ক্ৰল কৰি তললৈ যাব। তললৈ গলে দেখা পাব ITI আসাম লিখা আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব। এইখন হল আপোনালোকৰ অফিচিয়েল ৱেবসাইট ITI। ইয়াতে আপোনালোকে যিকোনো নোটিছসমূহ চাব পাৰিব। যেতিয়া নোটিছ উলাক আপোনালোকে ইয়াতে ক্লিক কৰিলে সব দেখা পাব। সাক তলত লিখা আছে ক্যান্ডিডেট আৰ ৰিকুৱেষ্টেড টু ভিজিট এট देयर নিয়াৰেষ্ট গভৰ্নমেন্ট ITI ফৰ ডকুমেন্ট ভেৰিফিকেশন উইদিন দা শিডিউল ডেট এণ্ড টাইম। তাৰ পিছত আছে দা মোবাইল নাম্বাৰ ইউজ ডিউৰিং ৰেজিষ্ট্ৰেচন শুড বি ইউনিক। তাৰ পিছত হল ৰেজিষ্ট্ৰেচন প্ৰসেস হেজ বিন এক্সটেন্ডেড এণ্ড লাষ্টত আছে ৰেজিষ্ট্ৰেচন ফৰ ITI কাউন্সেলিং হেজ বিন স্টাৰ্টেড। যেহেতু ইয়াতে আপোনালোকৰ 4টা নটিফিকেশন দিয়া আছে, সেইবাবে আপোনালোকৰ এইকেইটা প্ৰসেসহে আৰম্ভ হৈছে, তাৰ বাদে বাকি একোৱে হোৱা নাই। আৰু যদিয়ে হল হয় তেনেহলে ইয়াতে আপোনালোকৰ দি দিলে হয় কি নটিছ ওলাইছে। আপোনালোকে বহুতে মোক কমেন্ট কৰি সুধি আছিল যে কেতিয়া হ'ব ৰেংক জেনাৰেশন আৰু কেতিয়া ফাৰ্স্ট কাউন্সেলিং হ'ব। এতিয়া চাগে গমে পালে। আৰু এটা পদ্ধতি আপোনালোকক জনাই দিও, চাওক তলত লিখা আছে এপ্লাই এণ্ড লগইন বুলি, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সাইন ইন কৰিব পাৰিব। আৰু সাইন ইন কৰিলে গম পাই যাব যে আপোনালোকৰ ৰেংক জেনাৰেশন হৈছে নে নাই বা অনলাইন কাউন্সেলিং হৈ আছে নেকি। সেইবাবে আপোনালোকে এপ্লাই কৰি চাব। যেহেতু মই যোৱা বছৰৰ আছিলো সেইবাবে মোৰ তাত এতিয়া এপ্লিকেশন নাম্বাৰো নাই আৰু পাছৱৰ্ডো নাই, সেইবাবে মই চাব পৰা নাই। আপোনালোকক জনাইছো যোনে এইবাৰ এপ্লাই কৰিছে তেওঁলোকে ইয়াতে যাইফালে সাইন ইন কৰি চাব পাৰিব যে অনলাইন কাউন্সেলিং হৈ আছে নেকি। সাইন ইন কৰিবলৈ হলে আপোনালোকে প্ৰথমতে এপ্লিকেশন নাম্বাৰটো দিব, তাৰ পিছত পাছৱৰ্ডটো লিখিব, দেন সিকিউৰিটি পিনটো লিখি ফালে সাইন ইন কৰি দিব। সাইন ইন কৰি দিয়াৰ লগে লগে আপোনালোকে সব চাব পাৰিব যদি আপোনালোকৰ তাতে ৰেংক জেনাৰেশন হৈছে আৰু নহলে অনলাইন কাউন্সেলিং হৈ আছে। আশা কৰিছো আপোনালোকে বুজি পাইছে। যদি আপোনালোকৰ মোৰ ভিডিওটো অকমান হলেও ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুলক পিছে আজিলৈ এইখিনিয়ে। আকৌ দেখা হ'ব অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক। আৰু আপোনালোকে কি ভিডিঅ' চাব বিচাৰে মোক কমেন্টত জনাব পাৰে। মই নেক্সট সেই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।